সাৱধান যিকোনো মুহূৰ্ততে অসমত ঘটিব পাৰে কুটাঘাত দুৰ্গা পূজাৰ প্ৰাক্ষণত ভয়ংকৰ খবৰ দুৰ্গা পূজাৰ সময়ত ৰাজ্যত কুটাঘাতৰ আশংকা যিকোনো মুহূৰ্ততে অসমত সংঘটিত হ'ব পাৰে কুটাঘাত ইতিমধ্যে চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰিছে আৰক্ষীয়ে এই ভয়ংকৰ তথ্য প্ৰকাশ খুদ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ আমাৰ কেতবোৰ খবৰ আছে আমি অকমান সতৰ্ক হোৱা ভাল কাৰণ অসমখন এতিয়া এটা সন্ধিক্ষণত আছে শত্ৰু ৰাষ্ট্ৰ বহিৰাষ্ট্ৰৰ কেতবোৰ মানে কুচকু অসমত পৰি আছে গতিকে ইয়াত যদিহে কিবা তেনেকুৱা চক্ৰান্ত থাকে সেইখিনি প্ৰতিহত কৰিবলৈ অসম পুলিচে চেষ্টা কৰিব আৰু প্ৰচেষ্টা চলাই আছে আমাৰ কেতবোৰ খবৰ আছে বিদেশী কুটাঘাত হোৱাৰ আশংকা অসমত এতিয়া শত্ৰুৰ চকু পৰিছে বুলিও ক'লে ডিজিপিয়ে ইতিমধ্যে সষ্টম হৈছে আৰক্ষী বৃদ্ধি কৰিছে নিৰাপত্তাৰ দিশ কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে পূজা মণ্ডপসমূহত পূজাৰ বজাৰৰ বাবে জনসমাগম হোৱা ফাঁচী বজাৰ পল্টন বজাৰ গণেশগুৰিত অসম আৰক্ষীৰ তীক্ষ্ণ নজৰ ৰাইজক সাৱধান হোৱাৰ বাবে আহ্বান জনালে ডিজিপি ভাস্কৰ জ্যোতি মহন্তই ভিডিঅ' জাৰ্নেলিষ্ট বিজয়া লক্ষ্মীৰ সৈতে ববিতা গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ